আসসালামু আলাইকুম। আজি মই পুনৰ আহি উপস্থিত হৈছোঁ আমাৰ যি উত্তৰ পূৰ্বাঞ্চল ইজতেমা হ'ব লগা স্থলীত। তো আপোনালোকে ইয়াত বিশাল পেণ্ডেল মোৰ পিছফালে দেখিবলৈ পাইছে। পেণ্ডেলৰ কাম ইতিমধ্যে প্ৰায় শেষ হওঁৱেই আৰু ইয়াত দিনে নিশাই কাম চলি আছে। প্ৰায় ডিচেম্বৰ মাহৰ পৰাই ইজতেমাস্থলীৰ কাম চলি আছে। প্ৰথমে আৰজি মছজিদ নিৰ্মাণ কৰা হ'ল, তাৰপিছত ইজতেমাস্থলীৰ কাম চলি আছে। আৰু মোৰ পিছফালে আপোনালোকে দেখিবলৈ পাইছে এক বিশাল পথাৰ, য'ত পেণ্ডেল বনোৱা হৈছে। বাঁহখিনি সম্পূৰ্ণ পোতা হৈ গ'ল আৰু প্ৰায় 50-60 বিঘা মাটি লৈ পেলাই বৃহৎ পেণ্ডেল নিৰ্মাণ কৰা হৈছে। ফেব্ৰুৱাৰী মাহৰ 14, 15, 16 তাৰিখৰ পৰা ইয়াত ইজতেমা অনুষ্ঠিত কৰা হ'ব। যদিও প্ৰতিদিনাই ইয়াত হাজাৰ হাজাৰ মুছল্লিসকল আহি পেলাই নিজৰ শ্ৰমদান কৰি আছে আৰু এটি বৃহৎ অনুষ্ঠান আপোনালোকে দেখিবলৈ পাইছে। 1-2 দিনত হোৱা সম্ভৱ নহয়। এই অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এক দীঘলীয়া সময়ৰ প্ৰয়োজন। আজি প্ৰায় 3 মাহ ধৰি এই ইজতেমাস্থলীৰ কাম চলি আছে আৰু আজি এই পৰ্যায় পাইছে। মোটামুটি পেণ্ডেলৰ কাম গোটেইখিনি বাঁহ পোতা হৈ গ'ল। এফালে লেট্ৰিন বাথৰুমৰ কাম চলি আছে আৰু প্ৰতিদিনাই অসমৰ বিভিন্ন জিলাৰ পৰা লোকসকল আহি আছে ইয়াত শ্ৰমদান কৰিবলৈ নিজ ইচ্ছামতে। তো আৰম্ভণিতে অলপ জটিল লাগিছিল, যদিও সময় পাৰ হোৱাৰ লগে লগে সকলো কাম সহজ হৈ পৰিছে। আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে বৃহৎ পেণ্ডেলৰ বাঁহখিনি সম্পূৰ্ণৰূপে পোতা হৈ গৈছে আৰু কেইদিনমান পিছত ইয়াত তিৰপাল লগোৱা হ'ব। আৰু যিহেতু ইজতেমালৈ বেছি দিন নাই, মাজত প্ৰায় এমাহমান সময় আছে, কিন্তু এমাহমান সময় থাকিলেও ইয়াত 3 মাহ আগৰ পৰাই ইজতেমাস্থলীৰ কাম আৰম্ভ হৈছে। কিয় 1-2 দিনৰ কথা নহয়, বহুত ডাঙৰ ইজতেমা। এই মূৰৰ পৰা চালে সেই মূৰ দেখা পোৱা নাযায়। পেণ্ডেলৰ যদি আপুনি এটা চাইডে থাকে, আন এটা চাইড আপুনি দেখা নাপাব। আনকি যদি খোজকাঢ়িও যদি আপুনি ঘূৰিম বুলি ভাবিছে গোটেই পেণ্ডেলটো, আপুনি ঘূৰিব নোৱাৰিব, ভৰি বিষাই যাব। তে এই ইজতেমাত প্ৰায় লাখ লাখ মুছলমান মানুহ একত্ৰিত হ'ব। প্ৰায় অনুমান কৰা হৈছে প্ৰায় 30 লাখ মুছলমান মানুহ ইয়াত একত্ৰিত হ'ব। ইছলাম ধৰ্মৰ ওপৰত আলোচনা হ'ব আৰু কেনেকৈ আমি ভালকে চলিব লাগে, দিনৰ ৰাস্তাত আল্লাহৰ নামত আমি কেনেকৈ চলিব লাগে, গোটেইখিনি ইয়াত আলোচনা কৰা হ'ব। অকল আমাৰ ইছলাম ধৰ্মীয় বুলিয়ে নহয়, এই অঞ্চলৰ যিসকল আমাৰ হিন্দু সম্প্ৰদায়ৰ লোকসকল আছে, তেওঁলোকেও স্বতঃস্ফূৰ্তভাৱে আমাৰ এই ইজতেমাস্থলীৰ লগত জড়িত হৈ আছে আৰু তেওঁলোকেও যিমান পাৰে সহায় সহযোগ আগবঢ়াইছে। আৰু য'ত এই ইজতেমাস্থলীৰ পেণ্ডেল নিৰ্মাণ কৰা হৈছে, ইয়াত অকল আমাৰ মুছলমান মানুহ বুলিয়ে নহয়, হিন্দু সম্প্ৰদায়ৰ লোকসকলৰো খেতি মাটি আছে। তেওঁলোকেও ইয়াত খেতি মাটি দিছে। ইজতেমা উত্তৰ পূৰ্বাঞ্চল ইজতেমা ভালদৰে পৰিচালনা হোৱাত সহায় হোৱাকৈ। তো আপোনালোকে দেখিবলৈ পাইছে বৰ্তমান মই এটা ছাইডত আছোঁ। এটা ছাইডৰ পৰা আন এটা ছাইড আপোনালোকে দেখা নাপাব, ইমান এটি বৃহৎ অনুষ্ঠান। আৰু আপোনালোক আহিব, কাম চলি আছে আৰু 1 মাহ কাম চলিব। তো আপোনালোকে যদি কোনোবাই ভাবিছে এতিয়াও শ্ৰমদান কৰিম বুলি, তো আহিব, ইয়াত শ্ৰমদান কৰি দিব। আৰু বিভিন্ন ক্ষেত্ৰত যদি সহায় সহযোগ কৰিব আছে, যি আমাৰ আৰজি মছজিদৰ এখন কমিটি আছে, তেওঁলোকৰ লগত যোগাযোগ কৰিব। আৰু প্ৰতিদিন হাজাৰ হাজাৰ মানুহ আহি পেলাই শ্ৰমদান কৰি আছে। তো আপোনালোকেও আহিব। আৰম্ভণিৰ পৰাই মই এই ইজতেমাস্থলীৰ যিদিনাৰ পৰা আৰজি মছজিদৰ লাই খুঁটা স্থাপন কৰা হৈছিল, তাৰ পৰা আৰম্ভ কৰি ইজতেমাস্থলীৰ লাই খুঁটালৈকে গোটেই ভিডিঅ'খিনি আপোনালোকক মই মোৰ ইউটিউব চেনেল আৰু মোৰ ফেচবুক পেজত দিছোঁ। আৰু আগলৈও ইজতেমাস্থলীৰ প্ৰতিটো আপডেটছ আপোনালোকক জনাই থাকিম। তাৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ পেজটো ফ'ল' কৰি দিব। আৰু বেছি মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলোৱে গম পায়। অকল অসমেই নহয়, উত্তৰ পূৰ্বাঞ্চলৰ বাকী ৰাজ্যবিলাকৰ মুছলমান লোকসকলেও এই ইজতেমাস্থলীত আহি একত্ৰিত হ'ব, যাতে ভিডিঅ'টো সকলোৰ তাতে পৰে। আৰু যি আমাৰ উত্তৰ পূৰ্বাঞ্চল ইজতেমা অনুষ্ঠিত হৈ আছে আমাৰ শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি টাউনৰ ওচৰৰ জয়নগৰ নামৰ ঠাইত, তো সকলোৱে যাতে গম পায় আৰু সকলোৱে ওলাই আহিব, আহি পেলাই এক মহৎ কামত অংশীদাৰ হ'ব। মোৰ লগত আহি উপস্থিত হৈছে এই জয়নগৰ অঞ্চলৰ যুৱক তথা সমাজ সেৱক শামছুল হক ডাঙৰীয়া। তো তেখেতৰ পৰা 2 এষাৰ জানিম। তো শামছুল হক, কি ক'ব? আসসালামু আলাইকুম, নমস্কাৰ। পোনপ্ৰথমে অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চল জনসাধাৰণক আমাৰ ইজতেমালৈ নিমন্ত্ৰণ জনাইছোঁ আৰু লগতে আপোনাৰ চেনেলটোক ধন্যবাদ জনাইছোঁ, আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে দেখিবলৈ পাইছে যোৱা এমাহ ধৰি এই উত্তৰ পূৰ্বাঞ্চল ভিত্তিত যি সৰ্ববৃহৎ, ভাৰতৰ ভিতৰত যি সৰ্ববৃহৎ ইজতেমা হ'বলৈ গৈছে। আৰু এই ইজতেমাখন শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ অন্তৰ্গত
পলাশবস্তি, জয়নগৰ আৰু আলিচিঙ্গাৰ মাজমজিয়া যি ধাননি পথাৰ আছে, সেই পথাৰত ইজতেমাৰ কাম কাজ ইতিমধ্যে আৰম্ভ হৈছে আৰু ইজতেমাটো ইয়াতে হ'ব। আৰু এই ইজতেমা ফেব্ৰুৱাৰী মাহৰ 14, 15 আৰু 16 তাৰিখে অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াত বিশ্ব শান্তিৰ কাৰণে দোৱা কৰা হ'ব আৰু বিভিন্ন জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোৰে মাজত ভাতৃত্বপূৰ্ণ বাৰ্তা ৰাখিবৰ কাৰণে ইয়াৰ পৰা ভাল বাৰ্তা গোটেই ভাৰতবৰ্ষত ইয়াৰ পৰা যাব। আৰু ইয়াত হিন্দু ধৰ্মাৱলম্বী যিসকল লোক আছে সকলোৰে এই অনুষ্ঠানটোত সহায় সহযোগ কৰি আছে আৰু কৰি থাকিব। আৰু সকলোৱে বিশ্বাস প্ৰদান কৰিছে যে এই ইজতেমাত সকলোৰে সহযোগিতা কৰি যাব। আৰু ইয়াত দেখা পাইছে আপোনালোকে য'ত নেকি প্ৰতিদিনে হাজাৰ হাজাৰ লোকে শ্ৰমদান কৰি আছে। আৰু যিসকল হতাশ ব্যক্তি হয়তো আহিব বিচাৰিছে, আপোনালোকে আহি যাওক, আহি আমাৰ এই ইজতেমাৰ জিম্মাদাৰসকলৰ লগত যোগাযোগ কৰক। আৰু ইজতেমাৰ জিম্মাদাৰসকলে আপোনালোকক ক'ত কোনটো কামত নিয়োজিত কৰিব আপোনালোকক কৰাব। আৰু ইতিমধ্যে য'ত লাখ লাখ মানুহৰ সমাৱেশ হ'ব, লোকাৰণ্য হৈ পাৰিব এই ঢেকীয়াজুলি শ্বহীদ নগৰী যি অঞ্চল। আৰু এই অঞ্চলত যাতে কোনো ব্যক্তিৰ যাতে অসুবিধা নহয় তাৰ কাৰণে হাজাৰ হাজাৰ দমকলৰ ব্যৱস্থা কৰা হৈছে, হাজাৰ হাজাৰ শৌচালয় অস্থায়ীভাৱে নিৰ্মাণ কৰা হৈছে, যাতে এই সামগ্ৰিকভাৱে পৰিৱেশটো যাতে কোনো কাৰণতে বিনষ্ট নহয় তাৰ কাৰণে ইজতেমা আয়োজক সমিতিয়ে এনেধৰণৰ ব্যৱস্থা কৰিছে। আৰু ইয়াত লাখ লাখ বাঁহৰ প্ৰয়োজন হৈছে। আৰু ইয়াত দেখা গৈছে যেন ইমান বাঁহৰ প্ৰয়োজন হোৱাৰ পিছতো যে কোনো অভাৱ অনুভৱ হোৱা নাই। কাৰণ এইটো কাৰণে হোৱা নাই, ইয়াত যিসকল দাতাসকলে কাৰো অনুমতি নোলোৱাকৈ, কাৰো অনুমতিৰ প্ৰয়োজনো নাই, নিজে লৈ আহি আছে আৰু ইজতেমাস্থলীত আহি পেলাই পেলাই আছে। গতিকে যদি কোনো হতাশ ব্যক্তিয়ে কিবা তিৰপাল বাঁহ যদি আপোনালোকে দিব বিচাৰিছে আপোনালোকে লৈ আহক ইজতেমাস্থলীত আৰু জিম্মাদাৰসকলৰ হাতত আপোনালোকে চমজাই দিয়ক। আৰু যদি সকলো মহল্লাৰ পৰা আপোনালোকে ওলাই আহক, ওলাই আহি পেলাই এই কামত শ্ৰমদান কৰি পেলাই ইজতেমাৰ যি সবৰ যি সমভাগী আপোনালোকে হোৱাৰ চেষ্টা কৰক। আৰু এই পুণ্যস্থানৰ পৰা যাতে ভাৰতবৰ্ষলৈ যাতে এটা ভাল বাৰ্তা যায় তাৰ কাৰণে আমি এই ঢেকীয়াজুলি অঞ্চলৰ স্থানীয় যুৱক হিচাপে আমি গৌৰৱ অনুভৱ কৰিছোঁ। ধন্যবাদ জনাইছোঁ শামছুল ভাইক। তো বন্ধুসকল, ইজতেমাস্থলীৰ কাম কিমানখিনি আগবাঢ়িছে গোটেইখিনি আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। আৰু আগলৈও ইজতেমাস্থলীৰ পৰা আপোনালোকক গোটেই আপডেটছখিনি মই জনাই থাকিম। আৰু ইজতেমাস্থলীৰ গোটেই আপডেটছখিনি পাবৰ কাৰণে মোৰ ইউটিউব চেনেলটো আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু ইউটিউবৰ পৰা চাই আছে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।